যুৱ সাংবাদিক সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন আপকুৰ সহযোগত মাজুলীত অনুষ্ঠিত কৰা হয় প্ৰেছ দিৱস সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন বিশিষ্ট মুখাশিল্পী পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীকো সম্বৰ্ধনা জ্ঞাপন জ্যেষ্ঠ সাংবাদিক দিবাকৰ শইকীয়া আৰু জীৱন বৰুৱাক বিশেষ সম্বৰ্ধনা মাজুলী জিলা প্ৰশাসনৰ সহযোগত উত্তৰ কমলাবাৰী সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় বিশেষ কাৰ্যসূচী প্ৰবক্তা তথা লেখক ডক্টৰ নৱজ্যোতি দত্তই প্ৰদান কৰে ভাষণ সাংবাদিকতাত কৃত্ৰিম বুদ্ধিমত্তা আৰু সামাজিক মাধ্যমৰ প্ৰত্যাহ্বান বিষয়ত প্ৰদান কৰে বক্তৃতা সভাত উপস্থিত থাকে বিধায়ক ভুৱন গাম মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱজিৎ শইকীয়া যুৱ ছাত্ৰ পৰিষদৰ নেতা মনীন্দ্ৰ ভূঞাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন মাজুলী জিলা সমিতিৰ আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত আজি উত্তৰ কমলাবাৰী সত্ৰৰ এই মুকলি মঞ্চত দিনজোৰা কাৰ্যসূচীৰে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে এই দিৱসটো অতি আড়ম্বৰপূৰ্ণভাৱে কৰা হৈছে আৰু এটা বৰ গুৰুগম্ভীৰ অনুষ্ঠান আজি হৈছে এই অনুষ্ঠানত আজি মুকলি মঞ্চত অসমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকৰ সমন্বিত প্ৰচেষ্টাত অসমৰ বিভিন্ন বুদ্ধিজীৱী চিন্তাশীল ব্যক্তিক একত্ৰিত কৰি আজিৰ অনুষ্ঠানটো আয়োজন কৰিছে আজি এই অনুষ্ঠানে আমি আশা কৰিছোঁ যে এটা গতিশীল ৰূপ পাব আৰু বৰ্তমান যুগত সাংবাদিকতাৰ যিখিনি প্ৰত্যাহ্বান এই প্ৰত্যাহ্বান কেনেদৰে আমি অনাগত দিনত আগবাঢ়ি যাব লাগিব সেই ক্ষেত্ৰত আজিৰ সভাত